অসম চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫তম জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা সেৱা সপ্তাহৰ অংশস্বৰূপে আজি ৰাজ্যৰ 10টা বিধানসভা সমষ্টিত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰসমূহত ৰাজ্যজুৰি ২৯,০০০তকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে আৰু প্ৰায় ২,৭০০ গৰাকী শিশুক প্ৰয়োজনীয় চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয় আৰু ৰাজ্যৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ সকলো বিধানসভা সমষ্টি সামৰি লোৱা হ'ব। যোৱা সপ্তাহৰ দ্বিতীয় দিনটোত শিশু আৰু প্ৰাপ্তবয়স্ক উভয়কে সামৰি ৫০টাৰো অধিক ৰোগ চিনাক্তকৰণ কৰাৰ লগতে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হ'ল প্ৰতিটো বিধানসভা সমষ্টিত কমেও ৫,০০০ গৰাকী শিশুক প্ৰয়োজনীয় স্বাস্থ্যসেৱা আগবঢ়োৱা আৰু ইয়াৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাব বিচৰা। এই সকলো উদ্যোগৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ জীৱনত এক বাস্তৱিক পৰিৱৰ্তন আনিবলৈ যত্ন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বস্পৰ্শী উন্নয়ন আৰু সামাজিক ন্যায়ৰ দৰ্শনৰ সৈতে সংগতি ৰাখি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।